অজয়, ৰিংকু, মাজনী, তহঁতে ভাত খাই শুই থাকিবিগৈ দেই। তেতিয়াহে ৰাতিলৈ কিতাপ পঢ়িব পাৰিবি। হ'ব মা। মা, আজিও খালি খালি ভাত। মই এনেকুৱা ভাত সদায় খাব নোৱাৰো দেই। মাজনী, ক'তনো খালি ভাত? দাইল বনাই দিছোঁ দেখোন। সদায় আৰু দাইল ভাত খাব পাৰি নেকি? মাছ মাংস কিয় নানা তুমি? মই দিনটো কাম কৰি যিকেইটা পইচা পাওঁ সেইকেইটাৰে চাউল দাইল আনোতেই নাইকিয়া হয়। মাছ মাংস আনিবলৈ পইচা নোজোৰেগৈ অ'। ভণ্টি, এনেকৈ খালেও একো নহয় দে। আমি যে ভোকৰ সময়ত ভাতকেইটা খাব পাৰিছোঁ সেইটোৱে বহুত। দেউতা নোহোৱাকৈ যে মায়ে আমাক ইমান কষ্ট কৰি ভাতকেইটা যোগাৰ দিছে। আমি যেতিয়া ভালদৰে পঢ়া শুনা কৰি চাকৰি কৰিম তেতিয়াতো সদায় মাছ মাংস খুৱাম দে। ডাঙৰ দা, তহঁতে চাকৰি কৰালে মই কাৰোবাৰ ঘৰলৈ বিয়া হৈ যাব লাগিব দেখোন। তোক আমি ইমান সোনকালে বিয়া হ'বলৈ নিদিওঁ নহয়। তই আমাৰ একমাত্ৰ ভণ্টি। দেখিম নহয় মোৰ প্ৰতি তহঁতৰ কিমান মৰম। এজনী এজনী নবৌ অনাৰ পিছত মোৰ কথা তহঁতে পাহৰিয়ে যাবি। নাপাহৰোঁ দে, তোক জানো আমি পাহৰিব পাৰোঁ। ভণ্টি, মই যেতিয়া চাকৰি কৰিম তোক মই এখন স্কুটি কিনি দিম। তই ঘূৰি ফুৰিব পাৰিবি। অকল স্কুটি কিনি দিলেই নহ'ব, মোক পইচাও দিব লাগিব। স্কুটিখন লৈ ফুৰিলে হ'ব নেকি পইচা হাতত নাথাকিলে? হ'ব হ'ব, তোক স্কুটিও দিম, পইচাও দিম। এতিয়া মনে মনে ভাল ছোৱালীৰ দৰে ভাতকেইটা খা। দিব লাগিব কিন্তু, তেতিয়াহে ভাত খাম। হ'ব দে ইজনী আকৰিজনী, সিহঁতে তোক দিম বুলি কোৱা নাই জানো? দিম, কিন্তু এটা কথা, আজিৰ পৰা মায়ে যেনেকৈ ভাত দিয়ে যিহেৰে দিয়ে তাৰে খাব লাগিব। তই কিন্তু ভাত খোৱাৰ সময়ত আমনি কৰিব নোৱাৰিবি, হ'বনে নহয়? হ'ব দে। মা, তুমি ভাত খালানে? মই নাই খোৱা, তহঁতে খাই লচোন। আমাৰ লগতে তুমিও খাব পাৰিলা হয় মা। অলপ আগতে বৰমা আহিছিলে, বৰমাৰ লগত চাহ একাপ খালোঁ যে এতিয়া ভোকেই লগা নাই। মই অলপ পিছত খাম দে। অঁ হ'ব দিয়া নহ'লে। মালা, লোৱা, এই তামোল এখনকে খোৱা। দিয়ক বাইদেউ, এই তামোলখনেই মোৰ মৰণৰ লগত যাব যেন পাইছোঁ। তামোল নোহোৱাকৈ থাকিবই নোৱাৰোঁ। অঁ লোৱা। বাইদেউ, ইহঁতকেইটানো ক'লৈ গ'ল? কাকো দেখা নাই যে। ছোৱালীজনী কলেজলৈ গ'ল। ইহঁত দুটা কিবা পৰীক্ষা দিছিল হেনো। কোম্পানীত বোলে কিবা পোষ্ট ওলাইছিল, তাৰে আজি ৰিজাল্ট দিছে, খবৰ ল'বলৈ গৈছে। ঘৰত যদি ডাঙৰ মোবাইল এটা থাকিলে ঘৰতেই চাব পাৰিলে হয়, কিন্তু এতিয়া ডাঙৰ মোবাইল ঘৰত নাই যে, কম্পিউটাৰ চেণ্টাৰলৈ গৈছে। হওক দিয়ক হওক, ভগৱানে চকু মেলি চালেই ভাল হয় আৰু। আপুনি কম কষ্ট কৰি ল'ৰা ছোৱালীকেইটাক পঢ়াইছেনে? জানো আৰু ভগৱানে চকু মেলি চাইনে নাচায়। ভাল টকা পইচা থকা মানুহে আকৌ ল'ৰা ছোৱালীক কেনেকৈ শিক্ষা দিব নোৱাৰে। আপুনি লোকৰ ঘৰে ঘৰে কাম কৰি ল'ৰা ছোৱালীকেইটাক যিটো শিক্ষা দিলে। সিহঁতকেইটা সৰু হৈ থাকোঁতেই দেউতাক ঢুকাইছে। সৰুৰ পৰা ল'ৰা ছোৱালীকেইটা বহুত কষ্টত ডাঙৰ হৈছে। ভালকৈ এসাঁজ খাবলৈ নাপায়, ভালদৰে এখন কাপোৰ পিন্ধিবলৈ নাপায়। বিহুটো হ'লে লোকৰ মুখৰ ফালে চাই থাকিবলগীয়া হয়। লোকৰ ল'ৰা ছোৱালীবিলাকে ভাল ভাল কাপোৰ পিন্ধে, সিহঁতকতো মই তেনেকৈ কাপোৰ কানি আনিও পিন্ধাব নোৱাৰিলোঁ। লোকৰ ঘৰে ঘৰে কাম বন কৰিয়ে তথাপি পঢ়া শুনা কিতাপ পত্ৰখিনিকে যোগাৰ দিছোঁ আৰু, যাতে চকুকেইটা ফুটাৰ পিছত নিজেই কিবা এটা কৰি খাব পাৰে। তেনেকৈ অভাৱ অভিযোগৰ মাজেৰে পঢ়া শুনা কৰি এতিয়া এইখিনি অৱস্থা পাইছেহি। এতিয়া আৰু ভগৱানে চকু মেলি চালেই হৈছে আৰু। চাব চাব, কিয় নাচাব? ভগৱান ইমান নিষ্ঠুৰ নহয়। আপোনাৰ কষ্টখিনি ভগৱানেও দেখি আছে নহয়। মা, আমাৰ চাকৰি হৈ গ'ল মা। আমি ইণ্টাৰভিউত পাছ কৰিছোঁ, ভাইটি আৰু মই দুইটাই। কি সঁচা? অঁ মা, সঁচা। আজিৰ পৰা আৰু তুমি কষ্ট কৰিব নালাগে মা। হে ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। তুমি যে মোৰ ল'ৰাকেইটাক চকু মেলি চালা। মই কোৱা নাছিলোঁ বাইদেউ ভাল হ'ব বুলি। ভগৱান ইমান নিষ্ঠুৰ নহয়। কিন্তু এতিয়া এনেকৈ মনে মনে বহি থাকিলে নহ'ব, পাৰ্টি দিব লাগিব। হ'ব হ'ব, চিন্তা নকৰিবা। আজি ৰাতিলৈ তোমালোকে আমাৰ ঘৰতেই ভাত খাবা। বাইদেউ, মই এতিয়া যাওঁ দিয়ক, গাঁৱৰ ফালে খবৰটো দিওঁগৈ আকৌ। অঁ যোৱা। মা, ভণ্টি কলেজৰ পৰা অহাই নাই নেকি? নাই, তাই অহাই নাই। তহঁত দুটা বজাৰৰ পৰা আহগৈ যা। ভাল ভাল মিঠাই অলপ লৈ আহিবি আৰু মাংস লৈ আহিবি। ৰাতিলৈ ইহঁতক ভাত খাবলৈ মাতিছোঁ নহয়। মা, বজাৰ কৰিবলৈ পইচা আছে জানো? সেইবোৰ তহঁতে চিন্তা কৰিব নালাগে, সেইবোৰৰ যোগাৰ মই কৰিয়ে থৈছোঁ। ৰবি, মই খাওঁতকৈ ভিতৰৰ পৰা মোনাখন লৈ আহোঁ। ভগৱানে যে তেওঁ চকু মেলি চালে, মনটো বৰ ভাল লাগিছে আজি। ৰবি, মই মোনাখন লৈ আহোঁ। কৃষ্ণ কৃষ্ণ, মিঠাতেলো কমি আছে, মিঠাতেল অকণো আনিব দিব লাগিব। দাদা, মাৰ মনটো চাচোন, কিমান ফূৰ্তি পাইছে মায়ে ন? দেউতা নোহোৱাকৈ যে মায়ে আমাক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলিছে, গতিকে মাৰ কষ্টখিনি আজি সফল হোৱা যেন পাইছে। সেইকাৰণে মায়ে মনত বহুত আনন্দ পাইছে। এইটো মোনা ল। মোনাটোৰ ভিতৰতে পইচা আছে, আৰু কি কি লাগিব লিষ্ট এখন বনাই মোনাটোৰ ভিতৰতে ভৰাই দিছোঁ। হ'ব মা। দাদা, আহ। চাকৰি হ'ল যেতিয়া এতিয়া ৰৈ থাকি লাভ নাই আৰু, সোনকালে সিহঁত দুটাক বিয়া পাতি দিব লাগিব। ডাঙৰ বোৱাৰী, সৰু বোৱাৰী, আজিৰ পৰা এইখন ঘৰৰ দায়িত্ব তোমালোকৰ। সিহঁতৰ দেউতাক সৰুতেই ঢুকাল। আজি ইমান দিনে মই ঘৰখন চম্ভালি আহিছোঁ। এতিয়াৰ পৰা মই তোমালোকৰ হাতত দায়িত্ববোৰ গোটাব খুজিছোঁ। মা, মোৰ বৰ ভাগৰ লাগিছে, ভিতৰলৈ যাবলৈ দিয়কচোন। এইবোৰ কথা পিছতো ক'ব পাৰিব। অঁ মা, এইবোৰ কথাটো তুমি পিছতো ক'ব পাৰিবা। এতিয়া সিহঁতৰ ভাগৰ লাগিছে নহয়, ভিতৰলৈ যাব দিয়া। আমাৰ কোনফালে আছে মোক দেখাই দিয়কচোন। আহা বৌ, মই দেখাই দিম, তুমিও আহা। হে ভগৱান, এয়া কি তাৰমানে? নতুন বোৱাৰীয়েনো এনেকৈ কথা কয়নে? বিয়াৰ এসপ্তাহৰ পিছৰ কথা। এটা এটাকৈ মোৰ দায়িত্ববোৰ শেষ কৰিছোঁ। এতিয়া আৰু মোৰ এটা দায়িত্ব আছে, তোক বিয়াখন এইবাৰ দিব পাৰিলে মোৰ আৰু দায়িত্ব শেষ। মা, কি কথা ক'বলৈ আহিছা? মই এতিয়াই বিয়া নহওঁ দেই। বিয়া নহওঁ মানে মই জীয়াই থাকোঁতে তোৰ বিয়াখন দিব লাগিব সোনকালে।
দেহাৰ ভৰসা নাই। আজিকালি আগৰ দৰে মই সুস্থ হৈ থকা নাই। আজি এটা বেমাৰ, কালি এটা বেমাৰ, কেতিয়া কি হয় কোনে জানে। গতিকে মই আৰু তোৰ কথা নুশুনো। তোক সোনকালে বিয়াখন দিব লাগিব। আপোনালোক মাক জীয়েকৰ কথা শেষ হৈছেনে নাই? বৌ, তোমালোকে আহা, কথা পাতো। তোমালোকৰ লগত কথা পাতি থাকিবলৈ আমাৰ আৰু কাম নাই আৰু ন? তোমালোকৰ কথা পতা শেষ হ'ল যদি যোৱা, কামত লাগাগৈ। পাকঘৰৰ কামবোৰ কোনে কৰিব? ইমানবোৰ বাচন আছে, যোৱা বাচনখিনি ধুই পেলোৱাগৈ। নহয়নো কি, আমি কি এইখন ঘৰত কাম কৰিবলৈ আহিছো নেকি? ডিম্পি, যোৱা বাচনবোৰ ধুই পেলোৱাগৈ। হ'ব বৌ। বৌ, ইহঁতৰ মাক জীয়েকৰ মতলব ভাল নহয়। মানে কি ক'ব বিচাৰিছা তুমি? আমি এনেকৈ মূৰ্খৰ দৰে থাকিলে নহ'ব। এই ঘৰৰ ভেটি মাটি সকলোবোৰ আমাৰ নামত কৰি ল'ব লাগিব, নহ'লে এই বুঢ়ীজনী চব জীয়েকক দি দিব। তুমি এইটো ঠিক কথা কৈছা, মই ভবাই নাছিলোঁ। আজি আপুনি দাদাৰ লগত কথাটো আলোচনা কৰিব, ময়ো এওঁৰ লগত আলোচনা কৰিম। ঠিক আছে। পিংকু, ঘৰত যে ইমান ডাঙৰ কাণ্ড এটা চলি আছে, তোমালোকে জানানে নাজানা? ডাঙৰ কাণ্ড? কি ডাঙৰ কাণ্ড? একো নাজানো দেখোন। মায়ে যে ঘৰৰ সকলোবোৰ মাটি বাৰী তোমাৰ ভণ্টিৰ নামত কৰি দিব বিচাৰিছে, সেই কথাটো তোমালোকে গম নোপোৱা নেকি? নাজানো নহয়। তুমি কেনেকৈ গম পালা? আজি পিয়া আৰু মই নিজেই শুনিছো, মা আৰু ভণ্টিয়ে কথা পাতি থাকোঁতে। এনেকৈ হ'লে কিন্তু নহ'ব দেই। তোমালোকে চব এৰিব পাৰা, আমি কিন্তু নোৱাৰোঁ। কাইলৈ দলিলৰ ব্যৱস্থা কৰিবা। দলিল এখন আনি আমাৰ নামত মাটি বাৰীবোৰ কৰি ল'ব লাগিব, নহ'লে পিছত আমি ৰাস্তাৰ ভিখাৰী হ'ব লগা হ'ব। ঠিক আছে দিয়া, কাইলৈ অফিচৰ পৰা আহোঁতে দলিলখন লৈ আহিম। দেৰি কৰি থাকিব নোৱাৰি। কোনদিনা মায়ে কি কৰে কি ঠিক আছে। মা, এই কাগজকেইখনতে তুমি চাইন এটা কৰি দিয়া। এইকেইখন কিহৰ কাগজনো? সেইকেইখন দলিল। দলিল? মই আকৌ দলিলত কিয় চাইন কৰিব লাগে? কি লিখা আছে তাৰমানে ইয়াত? ইয়াত এইটোৱে লিখা আছে যে তোমাৰ মাটি বাৰীৰ সা সম্পত্তি সকলোবোৰ আমাৰ দুয়োটা ভাই ককাইৰ নামত আহিব। কেতিয়াবা তোমাৰ কিবা এটা হ'লেও আমি আৰু চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। মই জীয়াই থাকোঁতে মই এইবোৰ কাম কৰিব নোৱাৰোঁ দেই। মোৰ এজনী ছোৱালী আছে, মই গোটেই সা সম্পত্তিবোৰ তহঁতৰ নামত কৰি দিলে নহ'ব নহয়। তাইৰোতো কথা আছে, তাইক মই বিয়া বাৰু দিয়াই নাই এতিয়া। মা, তুমি মোৰ কথা কিয় চিন্তা কৰিছা? মই ছোৱালী মানুহ, মোকনো এই সা সম্পত্তিবোৰ কিয় লাগে? এদিন নহয় এদিনতো মই এনেও লোকৰ ঘৰলৈ যাবগৈ লাগিব। নাই নাই দেই, তহঁতে ক'লেই নহ'ব। মই এই মাটি বাৰীবোৰ এতিয়াই লিখি দিব নোৱাৰোঁ। একো নহয় মা, তুমি চিন্তা কৰিব নালাগে, তুমি লিখি দিয়া। সিহঁতে গোটেইখিনি কৰিলেই, তুমি চাইনটোহে কৰি দিব লাগে। জীয়েকৰ কথা শুনি মাকেও চাইন কৰি দিলে। কেইদিনমানৰ পিছৰ কথা, বোৱাৰী দুজনীয়ে লগৰ ছোৱালীৰ লগত পাৰ্টিলৈ গৈছে। মাজনীও, মোৰ বুকুখন বৰকৈ বিষাইছে। তুমি বেছি চিন্তা কৰি থকাৰ কাৰণে বুকুখন বেছি বিষাইছে। তুমি চিন্তা নকৰিবাচোন মা, অকণমান শুই থাকাহি আহা। শুই থাকিলে ভাল হ'ব। দাদাবোক ইমান ফোন কৰি আছোঁ, ফোন ৰিচিভ কৰা নাই সিহঁতে। মই শুব নোৱাৰোঁ, শুলে বুকুখন বেছিকৈ বিষায়। সিহঁত দুটাই তোৰ কথা এবাৰো চিন্তা নকৰিলে। সিহঁতে ঘটা সম্পত্তিৰ কাৰণে সিহঁতে আজি চহী কৰি সম্পত্তিবোৰ সিহঁতৰ নামত কৰি ল'লে। তোৰ কি গতি হ'ব বাৰু? মা, তুমি এইবোৰ কথা চিন্তা কৰি নাথাকিবা। মই পঢ়া শুনা কৰি আছোঁ, মোৰো কিবা এটা চাকৰি হ'ব ৰ'বা। তুমিনো এনেই কিয় চিন্তা কৰি আছা? সিহঁতে ঘটা সম্পত্তি সিহঁতে লৈছে লওক আৰু। বুকুখন বৰকৈ বিষাইছে। মা, তুমি অকণমান সময় ৰখা, মই সিহঁতলৈ ৰৈ নাথাকোঁ। মই অটো এখনকে বিচাৰি আনো। নেলাগে মাজনী, মোৰ আৰু এই পৃথিৱীত বেছি সময় নাই। তই ভালদৰে থাকিবি। মা, তুমি কি অমংগলীয়া কথাবোৰ কৈ থাকা? মা, 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 কি হ'ল তোমাৰ? মা! এনেকৈ হঠাতে মাক মৃত্যুমুখত পৰিল। মাক মৰাৰ কেইদিনমানৰ পিছৰ কথা। ডিম্পি, তুমি এতিয়া এই ঘৰটোৰ পৰা গুচি যাবগৈ লাগিব। আমি এই ঘৰটো বিক্ৰী কৰিম। বৌ, তোমালোকে এয়া কি কথা কৈছা? এই ঘৰটোৰ লগত মা স্মৃতি জড়িত হৈ আছে। তোমালোকে ঘৰটো বিক্ৰী কৰোঁ বুলিয়ে বিক্ৰী কৰিব নোৱাৰিবা নহয়। কিয় নোৱাৰিম বিক্ৰী কৰিবলৈ? এই ঘৰৰ মাটি সম্পত্তি সকলোবোৰ আমাৰ নামত আছে, তোমালোকৰ নাম নাই নহয়। তোমালোকে বাকী বেলেগ সা সম্পত্তি বিক্ৰী কৰা নকৰা সেইটো তোমালোকৰ কথা, কিন্তু মই এই ঘৰটো বিক্ৰী কৰিব নিদিওঁ। ইয়াত মোৰো অধিকাৰ আছে। তোমাৰ মায়ে সিদিনাখন চাইন কৰি দিয়া দলিলখনত তোমাৰ নাম নাই, তোমাৰ দাদাহঁতৰ নাম আছে। গতিকে এই সম্পত্তি তোমাৰ অধিকাৰো নাই। বৌ, এয়া কি কৰিলা? মই এতিয়া ক'লৈ যাম বাৰু? মই তোমালোকৰ লগতেই যাম। নহ'ব, আমাৰ লগত নিব নোৱাৰোঁ। তুমি য'তেই যোৱা গৈ থাকা, আমাৰ তোমাৰ লগত কোনো কথা নাই। বৌ, আহা, এইজনী যি কৰে কৰি থাকক। হে ভগৱান, মই এতিয়া ক'লৈ যাওঁ বাৰু? মায়ে ঠিকেই কৈছিল, ইহঁতে মোৰ গতি নাইকিয়া কৰিব, আৰু আজি মায়ে কোৱা কথাবোৰেই লাগিল। ডিম্পি উপায়বিহীন হৈ ঘৰৰ পৰা ওলাই গ'ল। এনেকৈয়ে ডিম্পিয়ে ফুটপাথতে জীৱন কটাবলৈ ল'লে, আৰু তাই পঢ়া শুনাও কৰি আছে। হোটেলে হোটেলে কাম কৰিও তাই পঢ়া শুনা বাদ দিয়া নাই। এনেকৈ কিছুদিন পাৰ হোৱাৰ পিছত ডিম্পিয়ে SSC পৰীক্ষা দিলে, আৰু সেই পৰীক্ষাত উত্তীৰ্ণ হৈ তাই এতিয়া ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ এগৰাকী অফিচাৰ। বৌ, সকলো শেষ হৈ গ'ল। এতিয়া আৰু আমাৰ নিজৰ বুলিবলৈ একো নাই। কি কি কৈছা তুমি? বৌ, পুলিচ আহি আছে। এই ঘৰটো চিল কৰিবহি। হে ভগৱান, বিয়াৰ আগতেই যদি গম পালোঁ হয়, ইহঁতে যে এনেকুৱা 2 নম্বৰী কাম কৰে, কেতিয়াও ইহঁতলৈ বিয়া হৈ নাহিলোঁ হয়। বিয়াৰ আগতে ভাবিছিলোঁ ককাইক ভাইক দুইটা বৰ ভাল ল'ৰা, ইহঁত ভাল নহয়। এই সা সম্পত্তিবোৰ 2 নম্বৰী টকাৰে ঘটাহে আছিল। সঁচাকৈ বৌ, মই যদি জানিলোঁ হয়, ময়ো কেতিয়াও বিয়া হৈ নাহিলোঁ হয়। এতিয়া মানুহৰ আগত নাক উলিয়াব নোৱাৰিম। ক'লৈ যাওঁ বাৰু? কি কৰিম এতিয়া আমি? ক'লৈ যাম আৰু? ফুটপাথত থাকিব লাগিব, তাৰ বাহিৰে আৰু কি উপায় আছে? ঘৰলৈতো যাব নোৱাৰোঁ। তেওঁলোকে এনেকুৱা 2 নম্বৰী কাম কৰা বুলি জনাৰ পিছত ঘৰৰ মানুহে আমাক ঘৰত থাকিবলৈ দিব নেকি? সিহঁতেও আমাক কথা শুনাব। গতিকে এতিয়া ফুটপাথৰ বাহিৰে আমাৰ অন্য জেগা নাই। বৌ, এয়া কি শুনিছোঁ বৌ?
নিউজত দেখোন তোমালোকৰে কথা কৈ আছে। মই নিউজটো পাই ৰ'ব নোৱাৰিলোঁ, তোমালোকৰ ওচৰলৈ গুচি আহিলোঁ। ভগৱানে আমাক এই শাস্তি দিছে, তোমাৰ লগত কৰা অন্যায়ৰ শাস্তি। ডিম্পী, আমি তোমাক বহুত অন্যায় কৰিলোঁ, এতিয়া আমি সেই অন্যায়ৰ ফল ভুগিছোঁ। তুমি আমাক ক্ষমা কৰি দিবা ডিম্পী। অঁ ডিম্পী, তুমি আমাক ক্ষমা কৰি দিবা। আমি তোমাৰ লগত কৰা অন্যায়ৰ কাৰণে আজি আমাক ভগৱানে এই শাস্তি দিছে। হ'ব বৌ, সেইবোৰ কথা এতিয়া আৰু নুলিয়াবা, মনে মনে থাকা। হোৱা কথা হৈ গ'ল, এতিয়া তোমালোকে কি কৰিম বুলি ভাবিছা সেইটো কোৱা। কি কৰিম আৰু, উপায় নাইকিয়া হৈছে, ক'তোতো যাব নোৱাৰোঁ, ফুটপাথত থাকিব লাগিব। বৌ, তোমালোকে যদি বেয়া নোপোৱা মোৰ লগতে থাকিব পাৰিবা। কি, তুমি আমাক তোমাৰ লগত থাকিবলৈ দিবা? আমি তোমাক ইমান অন্যায় কৰাৰ পিছতো তুমি আমাক তোমাৰ লগত ৰাখিবা জানো? কিয় নাৰাখিম বৌ, মই আগৰ সকলোবোৰ কথা পাহৰি গ'লোঁ। আৰু সিদিনাখন যদি তোমালোকে মোৰ লগত তেনেকুৱা নকৰিলা হয়, আজি চাগে মই এইটো পজিশ্যনত নাথাকিলোঁ হয়। তোমালোকৰ লগতে এতিয়া ঘৰৰ পৰা ওলাই গৈ ফুটপাথত থাকিবগৈ লাগিল হয়। তোমালোকে মোৰ লগত সেইখিনি ব্যৱহাৰ কৰাৰ বাবে মই নিজকে সাহসী কৰি তুলিলোঁ আৰু নিজৰ ভৰিত নিজে থিয় হ'বলৈ চেষ্টা কৰিলোঁ। তোমালোকে এতিয়া আগৰ কথাবোৰ ভাবি থাকিব নালাগে, আহা মোৰ লগত আহা। আৰু আনফালে পুলিচ আহি ঘৰটো চিল কৰি দিলেহি।